রোদ কাছলিৰ পুৱা বহিল সমাজৰ সভা উঠিল ধনী নাদ ব্ৰহ্ম গুৰু দেও নাম ভগতৰ সমাহাৰে তুলিলে ইয়াৰ ধ্বনি প্ৰতিধ্বনি উচ্চাৰিত হ'ল নাম লোৱা ঠাই নামঘৰ। আৰু দীঘলীয়া নামৰ কবিতাটো আমি গছৰ কবিতাটো গাবলৈ লৈছোঁ। আমি জ্ঞান যোগান ধৰে গ্ৰন্থই। সেই গ্ৰন্থ মানুহৰ জীৱনৰ মূল বন্ধু। গ্ৰন্থই মানুহৰ জীৱন পৰিশীলিত কৰিব পাৰে। গ্ৰন্থই আমাক দিব পাৰে বিবেকৰ বিচাৰ। গ্ৰন্থই আমাক দিব পাৰে হৃদয়ৰ অনুভূতি। আৰু যদি আমি সঁচাকৈ সঠিক বিবেকৰ বিচাৰ আৰম্ভ কৰিব পাৰোঁ, হৃদয়ৰ অনুভূতিৰ দুৱাৰখন খুলি দিব পাৰোঁ, আমাৰ জীৱনত কেতিয়াও ঘৃণা লাগিব নোৱাৰে। আমাৰ সমাজখন কেতিয়াও উশৃংখল পৰিৱেশত ধাবিত হ'ব নোৱাৰে। সেয়ে এই গ্ৰন্থক প্ৰাধান্য দি যি গ্ৰন্থমেলাৰ আয়োজন কৰা হৈছে, বৰ্তমান সময়ত ইয়াৰ অত্যন্ত প্ৰাসংগিকতা আছে। কাৰণ আজি বিশ্বায়নৰ যুগত, গ্ল'বেলাইজেশ্যনৰ যুগত মানুহ ডাঙৰ দীঘল হৈছে যদিও নৈতিকতা নোহোৱা হৈছে, আধ্যাত্মিকতা নোহোৱা হৈছে, মূল্যবোধ নোহোৱা হৈছে, চৰিত্ৰ থকা শিক্ষা নোহোৱা হৈছে। আৰু ইয়াৰ প্ৰতিফলনৰ কাৰণে একমাত্ৰ মাধ্যম গ্ৰন্থ। আৰু সেই গ্ৰন্থমেলা অনুষ্ঠিত কৰি প্ৰেছ ক্লাবে এটা প্ৰাসংগিক কাৰ্য সম্পাদিত কৰিছে। অসমৰ বহু ঠাইত গ্ৰন্থমেলা হৈছে, কিন্তু তিয়কৰ প্ৰেছ ক্লাবৰ সৌজন্যত অনুষ্ঠিত হোৱা গ্ৰন্থমেলা ব্যতিক্ৰম ধৰ্মীয় অনুষ্ঠান। এই গ্ৰন্থমেলা কেৱল কিতাপ বিপণীৰ ক্ষেত্ৰতে ইয়াক সীমাবদ্ধ ৰখা নাই। ইয়াৰ যোগেদি সাহিত্য সংস্কৃতিৰ সোৱাদ দিবৰ কাৰণে তেখেতসকলে প্ৰয়াস কৰিছে আৰু সমাজৰ বিভিন্ন শ্ৰেণীৰ লোকক ইয়াত একত্ৰিত কৰাৰ এটা সুযোগ দিছে। আমি ইতিমধ্যে কথা পাতিছিলোঁ, যোৱাকালি অভূতপূৰ্ব সঁহাৰি বিভিন্ন স্তৰৰ লোক কাৰণে উপাদেয় নহ'ব পাৰে। এনে কিছুমান কিতাপ আছে, গ্ৰন্থ আছে, সি কেৱল জ্যোতি চোৱাৰহে যোগ্য। এনে কিছুমান গ্ৰন্থ আছে, তাৰ ৰস লৈ তাক আঁতৰাই থোৱাৰহে যোগ্য। কিন্তু এনে কিছুমান কিতাপ আছে, সি সঁচাকৈ হজমি হ'ব পাৰে। আমাৰ সমাজৰ বাবে সি উপাদেয় হৈ উঠিব পাৰে। সেই গ্ৰন্থ বাছি লওঁতেও আমি সতৰ্ক হোৱা উচিত। সকলো লিখকেই ভাল গ্ৰন্থই লিখে, কিন্তু তাৰ মাজত যদি উত্তেজনা বঢ়া গ্ৰন্থ থাকে, আৱেগ সৃষ্টি কৰা, আৱেগৰ ঢৌ প্ৰবাহিত কৰা গ্ৰন্থ যদি থাকে, আমি তাৰ প্ৰতি অকণমান সতৰ্ক হ'ব লাগিব। অৰ্থাৎ গ্ৰন্থখন আমি পঢ়িম, কিন্তু টেষ্টেড, তাৰ টেষ্ট লৈ পেলাই হয়তো তাৰ পৰা আমি অকণমান আঁতৰি থাকিব লাগিব। কিন্তু যি গ্ৰন্থৰ সৰ্বাংশে আমাক উপকৃত কৰে, তাৰ ওপৰত আমি নজৰ ৰাখিবই লাগিব। সেই গ্ৰন্থই, আমি আকৌ কৈছোঁ, মানুহৰ ভুলৰ শুধৰণি কৰিব পাৰে, সমাজৰ শুধৰণি কৰিব পাৰে, জাতিৰ শুধৰণি কৰিব পাৰে, দেশৰ শুধৰণি কৰিব পাৰে। আনহে নালাগে, আমাৰ যদি ভাগৱত শাস্ত্ৰখন আমি মেলি চাওঁ, সেই ভাগৱত শাস্ত্ৰৰ যোগেদিও আমি গ্ৰন্থৰ যোগেদি কিমান ভুলৰ শুধৰণি কৰা হৈছে তাৰ উদাহৰণ পাওঁ। মূলতঃ যি ব্যাসে ভাগৱত ৰচনা কৰিলে, তেওঁৰ ভুলৰ শুধৰণি কৰা হৈছিল নাৰদৰ যোগেদি সেই ভাগৱত ৰচনা কৰি। তেনেকৈ ৰজা পৰীক্ষিতে মুক্তি লাভ কৰিছিল ভাগৱতৰ যোগেদি। গোকৰ্ণ ধুন্দুকাৰী আখ্যানৰ কথা আপোনালোকে জানেই। ধুন্দুকাৰী এক অদৰ্য চৰিত্ৰৰ প্ৰতীক আছিল। ইমান বেয়া কাম কৰিছিল, কিন্তু তেওঁৰ কনিষ্ঠ ভাতৃ গোকৰ্ণই ভাগৱত কীৰ্তন কৰি তেওঁৰ কদৰ্য ৰূপৰ অৱসান ঘটালে, পেটত্ব ৰূপ নাইকিয়া কৰিলে। তিয়ক প্ৰেছ ক্লাবৰ উদ্যোগত, তিয়কবাসী ৰাইজৰ সহযোগত দ্বিতীয়বাৰৰ কাৰণে এই ইতিহাস প্ৰসিদ্ধ ক্ষেত্ৰত যি গ্ৰন্থমেলাৰ আয়োজন কৰা হৈছে,
আজি গ্ৰন্থমেলাৰ আজি এইটো দিৱসত এই মুহূৰ্তত উপস্থিত থকা আমাৰ অতি শ্ৰদ্ধাৰ গ্ৰন্থপ্ৰেমী সংস্কৃতিপ্ৰাণ সাহিত্যপ্ৰাণ ৰাইজ, উদ্যোক্তাসকল, কৰ্মকৰ্তাসকল, তিয়ক প্ৰেছ ক্লাবৰ সভাপতি সম্পাদক প্ৰমুখ্যে সদস্যসকল, আপোনালোক সকলোলৈকে জয় জয়তে আমাৰ হৃদয় ভৰা শ্ৰদ্ধা আমি আগবঢ়াইছোঁ। সঁচা অৰ্থত ক'বলৈ গ'লে তিয়ক প্ৰেছ ক্লাবৰ সদস্যসকল আমাৰ অতি আপোন। ইতিমধ্যে তেখেতসকলে ব্যক্ত কৰিছে, তেখেতসকলৰ যি অনুষ্ঠানেই নহওক কিয় দাৰোবাৰ্তা আমি দাৰে লাভ কৰোঁ। যিহেতু আমাৰ কলীয়াপানী শাখা সত্ৰখন তেনেই সমীপত অৱস্থিত, আৰু সেই আমি তেখেতসকলৰ বহু অনুষ্ঠানটো ভাগ লোৱাৰ কথা আমাৰ মনত পৰে। আৰু এইবাৰো এই গ্ৰন্থমেলা আয়োজন কৰা শুনি আমি আহ্লাদিত হৈছিলোঁ, আৰু তেখেতসকলক কথা দিছিলোঁ যিকোনো এটা মুহূৰ্তত আমি উপস্থিত হ'ম। তেখেতসকলে যদিও কালিলৈৰ কথা ভাবিছিলে, কিন্তু আমি কথা দিও ৰাখিব নোৱাৰিলোঁ। বিশেষ কাৰ্যবশত আমি গুৱাহাটীলৈ যাব লগা হৈছে আজি। সেয়ে আজি আমি সুযোগকণ নিজে বলেৰে গ্ৰহণ কৰিছোঁ। আৰু তেখেতসকলে কৈছে এতিয়া কোনো অনুষ্ঠান নাই, কোনো অনুষ্ঠান নহ'লেও আমি দুখিত নহওঁ। আপোনালোকৰ সন্মুখত আমি অকণমান কিবা আশাকি ক'বলৈ যদি পাওঁ, সেইটোৱে আমাৰ কাৰণে পৰম গৌৰৱৰ বিষয় হ'ব। আমি সকলোৱে জানো গছৰ বক্তব্য মানুহৰ মাজত সংবাদমেল পাতি গছে দাঙি ধৰিলে বক্তব্য নিজৰ। গছে ক'লে তোমালোকৰ আমাৰ মাজৰ জীৱন ধাৰণৰ প্ৰক্ৰিয়াত নাই কোনো পাৰ্থক্য। সৃষ্টি, স্থিতি, বিকাশ, পৰিণাম, অৱক্ষয়, পতন, এই চক্ৰবৎ ৰীতিৰ অন্তৰ্ভুক্ত আমি সকলোকে। ভাগৱতৰো ই অমোঘ বাণী। সৃষ্টিত অংকুৰিত আমাৰ জীৱন, স্থিতিত সংস্থাপিত হৈ শ্যামলী আভৰণেৰে ফুল ফল প্ৰদানী জগতত জাননী দিওঁ জীৱনৰ ভৰ দুপৰীয়াত আমাৰ বিকাশৰ শ্ৰী দেখুৱাই। বিকাশৰ অন্তত এদিন আহে অৱক্ষয়ৰ চাকনৈয়া। পৰিণতিত জীৱনৰ ধৰাশায়ী হুমুৰীয়া। ইয়াৰ ব্যতিক্ৰম নোহোৱা তুমি। আমি বনস্পতি, চৰিত্ৰ, ফুল নুফুলাকৈ ফল বিতৰণ কৰোঁ। আমি ঔষধি, পকিলেই সৰি পৰোঁ। আমি লতা, আনৰ আশ্ৰয়ত উঠা বহা কৰোঁ। আমি বিৰোধ, কাৰো আশ্ৰয় নোলোৱাকৈ ৰাজহালত পোন হৈ থাকোঁ। আমি টক খাই, আমাৰ শৰীৰৰ ছালেই সৰ্বস্ব। আমি বৃক্ষ, ফুলৰ পিছত ফল বিতৰণ কৰোঁ। বট, ধান,
কুষ্মাণ্ড, ঢেকীয়ালতা, বাঁহ, আম ইয়াৰ স্বাক্ষৰ। আমি পঞ্চপল্লৱ, আমি কল্পতৰু বৃক্ষ। আমাৰ আশ্ৰয় নোলোৱাকৈ তুমি সংগীত পাব নোৱাৰা। তোমাৰ কৰ্মত বিন্দুমানো খোজ দিব নোৱাৰা। তেন্তে তোমাৰ একপক্ষীয় অভিমান কিয়? আমাক অংগক্ষত কৰাৰ পিছতো তোমাক আমি ছাঁ দিওঁ। পৰোপকাৰী চিন্তাৰে আমি নোখোৱাকৈ পকা পকা ফল দিওঁ। তোমাৰ অন্তিম শয়নতো আমি হওঁ তোমাৰ সাৰথি। তেন্তে নিষ্ঠুৰভাৱে অকাৰণে আমাক কিয় হত্যা কৰা? তুমি উশাহ লওঁতে বিশুদ্ধ বায়ু দিওঁ আমি। তোমাৰ দূষিত বায়ু শোষণ কৰি জীয়াই থকাৰ ভাৰসাম্য ৰক্ষা কৰোঁ আমি। আমি যদি পৰস্পৰেই সহোদৰ, ইজন যদি সিজনৰ ওপৰত নিৰ্ভৰশীল, এই চিৰাচৰিত আত্মবাক্যৰ অপযোগ কিয়? ভাগৱত কীৰ্তন কৰাৰ পিছতো ভাগৱতৰ কথা নুশুনা কিয়? বাৰে বাৰে কৰা অনুৰোধৰ পিছতো ভ্ৰূক্ষেপ নকৰা তুমি। পৰিণতিত আজি পশু পক্ষী দিশহাৰা। পৰিণতিত অবাধ বিচৰণ জন্তুৰ মানুহৰ মাজত, শস্য পথাৰত প্ৰকৃতিয়ে হুমুনিয়া পেলাই কৰে। প্ৰকৃতিৰ গছ লতিকা ছিন্ন ভিন্ন কৰি আমাৰ কাতৰ আবেদন কাৰ্য নকৰাৰ কাৰণে আমি সংবাদ মেল পাতিলোঁ। এতিয়া বিচাৰৰ সিদ্ধান্ত সংবেদনশীল সহৃদয় জনতা। সতৃষ্ণ নয়নেৰে আশা আকাংক্ষাৰ দৌৰ বান্ধি আমাৰ বক্তব্যৰ আমি ইতিৰেখা টানিলোঁ। নমস্কাৰ, 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 নমস্কাৰ।